আমি হোটেলৰ পৰা শৰ্টকাট ললো আৰু আহি গলো এটো কি ৰোড বা কেনেকা লাগিছে মানুহ বাপৰে বা কিমান ভাগৰ লাগিছে। हेलो एवरीवन नमस्कार সকলোকে দাৰ্জিলিঙৰ অইন এটা ভিডিঅ'লৈ আপোনাক আকৌ স্বাগতম জনাইছো। যোৱাটো ভিডিঅ'ত অসমৰ পৰা দাৰ্জিলিং অহা গোটেই যাত্ৰাটো আপোনালোকক দেখাইছো। এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব দাৰ্জিলিঙৰ প্ৰথম দিনা আমি ক'ত ঘূৰিলো আৰু কি হোটেলত খালো গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ये बोला ना सब मिलेगा उधर। আমি হোটেলৰ পৰা শৰ্টকাট ললো আৰু আহি গলো এটো কি ৰোড বা কালিম্পং দাৰ্জিলিং এটা বৰষুণ দিবলৈ ধৰিছে আৰু আমি এতিয়া কিবা এটা খাই লম বুলি আহিলো আৰু হোটেলৰ পৰা শৰ্টকাটৰে আহিলো 50 মিটাৰ মান হ'ব কিন্তু বিৰাট আপ হয় বিৰাট ভাগৰ লাগে। লেটস গো। আৰু এই দেখা পাইছে না এখন হৈছে হোটেল মহাকালন ৰেষ্টুৰেণ্ট বিৰাট ফেমাস ইয়াত লাইন খোৱাৰ কাৰণে কিয় মানে লাইন পাতি আছে এখন হোটেলত খোৱাৰ কাৰণে আৰু বৰষুণ দিছে মানুহৰ ইমান ভিৰ ইমান লাইন ইফালে বৰষুণ দিছে গতিকে আমি বেলেগ হোটেল বিচাৰিব ললো। এয়া আমি দাৰ্জিলিঙত ছাতি ল'ব লগা হৈছে আৰু এনেকৈ ধুনীয়াকৈ আমি অলপ মল ৰোডত ঘূৰি হোটেল বিচাৰি থাকিলো অকমান টাইম আৰু ফাইনেলি এখন খালী হোটেল আমি পালো আৰু এয়া ধুনীয়াকৈ ভিউ এই হোটেলখনৰ পৰা দেখা পাইছেনে আৰু আমি ধুনীয়াকৈ মাছ ভাত অৰ্ডাৰ কৰিলো। মোৰ নিচিনা মাছ কাৰ প্ৰিয় জনাবচোন। আৰু অলপ সময়ৰ পিছতে এয়া আমাৰ অৰ্ডাৰ আহি গ'ল এয়া দেখা পাইছেনে ইমানো সোৱাদ নাছিল ওকে টাইপ আছিল আৰু সৌৰাষ্ট্ৰ হকাৰ্ছ মাৰ্কেট দাৰ্জিলিং দিছ ওৱান এয়া এইটো এটা মাৰ্কেট প্লেচ হয় গোটেই বৰষুণত তিতি পুৰি আমাৰ অৱস্থা নাই। দাৰ্জিলিং আহি আই লাভ দাৰ্জিলিঙত ফটো নুঠিলে আৰু হ'বনে আমি দুটামান ফটো ধুনীয়াকৈ ইয়াতে ক্লিক কৰিলোঁ। সঁচাকৈ খুব সুন্দৰ ঠাই হয় যিফালে ফটো উঠিলেও বৰ ধুনীয়াই হয় ফটোবিলাক। আৰু এয়া মাৰ্কেটত দেখা পাইছেনে বৰষুণ দিছে কাৰণে বহু দোকান বন্ধ কৰিছিলে ধুনীয়াকৈ চানা টানা খালোঁ আমি আৰু এয়া দেখা পাইছেনে কিমান বৰষুণ দিছে পটককৈ ইয়াতে বৰষুণ আহে আৰু কমি যায় আৰু মই অকণমান বৰষুণত তিতিলোঁ ভাল লাগে বৰষুণত তিতি বাৰু। আৰু দাৰ্জিলিং আহিছোঁ যেতিয়া দাৰ্জিলিং টি নাখালে জানো হ'ব গতিকে চাহ একাপ খালোঁ আৰু আমাৰ এখেতে আকৌ লাল চাহে খায় তেওঁ লাল চাহ অৰ্ডাৰ কৰিলে আৰু মই গাখীৰ দিয়া পিছে মাজতে খুৰীহঁতৰ কাজিয়াখনে চাহৰ সোৱাদ একেবাৰে কিবা কৰি পেলালে। আৰু এয়া সৌৰাষ্ট্ৰ মাৰ্কেটৰ ওচৰতে আছে মহাকাল টেম্পল আপোনালোকে আহিলে নিশ্চয় যাব খুব ধুনীয়া হয় কিন্তু তালৈ যাবলৈ হ'লে অকণমান বগাব লাগিব পাহাৰ গতিকে অলপ কষ্ট আছে বাৰু তথাপিও কষ্টৰ ফল মিঠা বুলি কয় গৈ আপোনালোকে যিটো ভিউ পাব সঁচাকৈ বহুত ধুনীয়া হয়। ইমান বয়োজ্যেষ্ঠ মানুহবিলাকে ইমান ধুনীয়াকৈ দেখা পাইছেনে ওপৰৰ পৰা আহি আছে তেওঁলোকক দেখি সাহস পালোঁ আৰু যাবলৈ ওলালোঁ পিছত অকণমান ভয়ো লাগিছিল পাৰিম নে নোৱাৰিম ভাগৰ লাগি গৈছে আমি অকণমান বহি আছোঁ। কেনেকুৱা লাগিছে এয়া মেঘ উৰি আছে চাওকচোন ইমান ওপৰত আছে মহাকাল টেম্পল। এইটো হৈছে পাৰ্থ প্ৰতিম শইকীয়া এয়া আন্ধাৰ হ'ব আৰু এতিয়া আৰু বহাৰ পৰা উঠি অকণমান বগায়ে আমি ইয়া পাই গ'লোঁ মহাকাল টেম্পল। ইমান ধুনীয়া মন্দিৰটো ইমান ধুনীয়া ঠাইত আছে মানে পাহাৰৰ ওপৰত ইমান ধুনীয়া পৰিৱেশ সঁচাই গৈ মানে গোটেই কষ্টখিনি মানে সাৰ্থক হোৱা যেন লাগি গৈছে বিৰাট প্ৰশান্তি পাইছোঁ গৈ সঁচাই খুব সুন্দৰ আপোনালোকে নিশ্চয় যাব দাৰ্জিলিং গ'লে। ঘূৰি আহিলোঁ আৰু আহি সকলোৱে ফটো উঠি আছে মই ফটো নুঠিলে হ'বনে ধুনীয়াকৈ দুটামান ৰিল বনালোঁ ফটো উঠিলোঁ। সৌৰাষ্ট্ৰ মাৰ্কেট তলতে আছে সেই ৰাস্তাটোতে এয়া আৰু ইয়াত দেখা পাইছেনে গধূলিৰ সৌৰাষ্ট্ৰ মাৰ্কেটৰ এয়া ভিউ খুব সুন্দৰ হৈ উঠে আৰু চাৰিওফালে কুঁৱলী পৰিছে মেঘ কুঁৱলী মানে মেঘ হয় গোটেই মেঘেয়া পৰি ধৰিছে খুব সুন্দৰ পৰিৱেশ হয় গধূলি পৰিৱেশ আৰু মানুহৰ ইমান ভিৰ হৈ গ'ল মানে কি ক'ম আৰু ইমান ধুনীয়া পৰিৱেশ হৈ গ'ল চকুৰে নেদেখিলে মানে বিশ্বাস কৰিব নোৱাৰে। আৰু ইয়াৰে মাৰ্কেটৰ দোকানবিলাক ইমান পুৰণি দোকান আছে ব্ৰিটিছৰ যুগৰে
দেখিলে কিবা এটা বেলেগ লাগি যায় গধূলি কি ক'ম আৰু মানুহৰ ভিৰ ইমান ভিৰ মানে খোজ দিবলৈ জাগা নাই আৰু এইখিনি যেটো পিক সিজন আছিল এপ্ৰিল মে সিজন হয় গতিকে ইয়া ভিৰ ফাৰি ফালি আমি গৈ আছো ধুনীয়াকৈ দুই এটা আমি বজাৰ কৰিলো আৰু খুব সুন্দৰ লাগিছিল গধূলিটো পটককৈ বৰষুণ আহি যায় আকৌ কমি যায় খুব সুন্দৰ আমাৰ ইয়াতে কিমান গৰম এপ্ৰিল মেত কিন্তু তাতে দেখা পাইছে নে কিমান কাপোৰ পিন্ধিব লগা আছে সকলোৱে জেকেট পিন্ধি আছে এইটো হিমালয়ান ষ্টেচন আমি অলপ সময় পৰা ধুনীয়াকৈ আমাৰ দাৰ্জিলিঙৰ ষ্টেচনটো আমি অকণমান ঘূৰি আহিলোঁ ইয়াত দেখা পাইছে নে টয় ট্ৰেইন খুব মানে ষ্টিম ইঞ্জিনত চলোৱা ভাল লাগিছিল খুব সন্ধিয়াতে খুব সুন্দৰকৈ গৈছিল নেক্সট ডে আমি টাইগাৰ হিল আৰু গোটেই চাইট চিনখিনি আমি কৰিছিলোঁ গতিকে পিছৰ ভিডিঅ'বিলাক চাবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল যদি ভাল পাইছে আপোনালোকে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ ইমানেই বাই